আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাব। আপোনাক কিবা এটা বস্তু মই দেখাই আছোঁ ৰ'ব। আপোনালোকে ভিডিঅ'টো চাই কিবা ন'টিচ কৰিছে কিমান ডাঙৰ ষ্ট'ৰ হয়? এই ষ্ট'ৰটো মই যদি কভাৰ কৰিব যাওঁ 1 ঘণ্টামান লাগি যাব, কিন্তু এই ষ্ট'ৰটো অনলি 2জনী ছোৱালী চলাই আছে। এজনী ক্লিনিং কৰি আছে আৰু এজনীয়ে কাউণ্টাৰত আছে। এতিয়া মই কিবা ল'ব আহিছিলোঁ, কাৰণ ৰাতি মই কিবা কাম কৰি আছিলোঁ, ভোক লাগিলে ৰেডিমেড খানা পাই যায়, ধুনীয়াকৈ গৰম কৰি মোক দি দিব আৰু মৰ্ণিঙৰ কাৰণে কিবা লৈ ল'ম মই এটাই প্ৰশ্ন, মই পলিটিকেলি চাউণ্ড কৰিব মন নাই মোৰ। আমাৰ ইণ্ডিয়াত এনেকুৱা কেতিয়া হ'ব? মানে ছেফটি ক্ষেত্ৰত বা ছিকিউৰিটি ক্ষেত্ৰত ইমান বেছি ভাল ইয়াতে এটা পুলিচো বাহিৰত নাই। আপোনালোকে দেখা পাব এটা পেট্ৰলিং গাড়ী নাই, একো নাই। আপোনালোকে আহিছে, কিবা কিনিছে, আৰামছে যাওক, একো ইছ্যু নাই। মোৰ 6 টাইম হয় ইয়াতে মোৰ, কিন্তু আজিলৈ তেনেকৈ মই একো ইছ্যু দেখাই নাই, একো ইছ্যু পোৱাই নাই। আৰু অনলি ছোৱালীয়ে কাম কৰে গোটেই ৰাতি। ময়ো বিচাৰোঁ যাতে আমাৰ ইণ্ডিয়াটো এনেকুৱা হওক বোলো ছেফটি ক্ষেত্ৰত। আমাৰ জানে আমাৰ ইণ্ডিয়াত ওমেন ছেফটি লৈ কিমান বেছি ইছ্যু হয়। তো মই এইটো পলিটিকেলি চাউণ্ড কৰিব মন নাই, জাষ্ট মোৰ মনত আছিলে আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ মই। এতিয়া মই কিবা লৈ লওঁ, বহুত বেছি ভোক লাগিছে এতিয়া মোৰ। তো আপোনালোকে দেখা পালে এইটো হ'ল মোৰ বজাৰ, আৰু এইটোৱে ক'ব আছিলে মোৰ।